সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী জন্ম দিৱসৰ উপলক্ষে আমি তেখেতক শ্ৰদ্ধা জনাবৰ বাবে আজি আমি কাৰ্যসূচী আমি হাতত লৈছোঁ আৰু প্ৰথমতেই তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমাৰ মাজত উপস্থিত থকা চৰাইদেউ প্ৰেছ গিল্ডৰ উপদেষ্টা সঞ্জীৱ গগৈ ডাঙৰীয়াক আমি বন্তি প্ৰজ্বলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। জাতিটোক আশীৰ্বাদ কৰিব যাতে জাতিটো আগবাঢ়ি যাব পাৰে দেই সাহিত্য সংস্কৃতিৰ মাজেৰে আমি অনুৰোধ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰভাত আঞ্চলিক সমিতিৰ উদ্যোগত আজি ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়া যিগৰাকী ভাৰতৰত্ন হিচাপে বিভূষিত সুধাকণ্ঠ হিচাপে বিভূষিত অসমীয়া জাতিৰ এগৰাকী দিশ নিৰ্ণয়কাৰী তেখেতৰ জন্ম শতবাৰ্ষিকী অসম জুৰি পালন কৰিছে আৰু তেখেতৰ জন্ম শতবাৰ্ষিকী লগত সংগতি ৰাখি আজি প্ৰভাত আঞ্চলিক ছাত্ৰ সন্থায়ো তেখেতৰ জন্মদিনটোত এগছি বন্তি এডাল ধূপেৰে তেখেতক স্মৰণ কৰিছে। এটা কথা আপোনালোকে জানে, আমি সততে ভাবোঁ যে ভূপেন হাজৰিকা এজন গায়ক, কিন্তু প্ৰকৃততে ভূপেন হাজৰিকা কেৱল গায়কে আছিল নেকি? অসমৰ প্ৰতিটো বিপদৰ সময়ত তেওঁ গীতেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰত্যেকটো সংকটৰ সময়ত ভূপেন হাজৰিকাই তেখেতৰ গীতেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। একেদৰে অসমীয়া জাতিটো কেনেধৰণে আগবাঢ়ি যাব লাগে, অসমীয়া জাতিটোৰ কোন পথেৰে আগবাঢ়ি গ'লে এটা বিশ্ব দৰবাৰত এটা বলিষ্ঠ জাতি হিচাপে নিজকে চিনাকি দিব পাৰে, তাৰ কাৰণে ভূপেন হাজৰিকাই তেখেতৰ কৰ্মৰাজি তেখেতৰ গীতৰ মাজেৰে অসমীয়াসকলক দেখুৱাই থৈ গৈছিল। অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাললৈ অফুৰন্ত অৱদান আগবঢ়োৱা এই ভূপেন হাজৰিকা কেৱল গায়কে নাছিল, এজন প্ৰকৃতিপ্ৰেমী আছিল। তেখেতে প্ৰকৃতিৰ তাণ্ডৱৰ ওপৰত তেখেতে জনসাধাৰণক সচেতন কৰিছিল। প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ ওপৰত তেখেতে জনসাধাৰণৰ মাজত দাঙি ধৰিছিল। তেখেত কেৱল প্ৰকৃতিপ্ৰেমীয়ে নাছিল, অসমৰ প্ৰকৃতিৰ ওপৰতে তেখেতে সীমাবদ্ধ নাছিল। তেখেতে বিশ্বৰ বিভিন্ন ঠাইৰ প্ৰকৃতিৰ ওপৰতো জনসাধাৰণৰ ওচৰত তেখেতে প্ৰকৃতিৰ যিটো ৰূপ লাৱণ্য বা তাৰ যি ক্ষয়ক্ষতি বা প্ৰকৃতিৰ যি তাণ্ডৱ, এই সকলো কথা তেওঁলোকে গানৰ জৰিয়তে দাঙি ধৰিবলৈ সক্ষম হৈছিল। একেদৰে সমাজবাদী চিন্তাধাৰাৰে সমাজখনক এটা সাম্য মৈত্ৰীৰ মাজেৰে আগুৱাই লৈ যাব পৰা যায়, কেনেকৈ আগুৱাই লৈ যাব পৰা যায় বা সমাজখনৰ অৱক্ষয় ক'ত ঘটিছে বা ভৱিষ্যতে সমাজখন কেনেধৰণৰ পৰ্যায়লৈ যাব, এই গোটেই কথাখিনি তেওঁ কিন্তু গানৰ মাজেৰে সাহিত্যৰ মাজেৰে জনসাধাৰণৰ প্ৰতি উদ্বুদ্ধ কৰি তুলিছিল। আজি ভূপেন হাজৰিকা আমাৰ মাজত নাই, যদি ভূপেন হাজৰিকাৰ এই কৰ্মৰাজি সেইখিনিক আমি অসমীয়াই অন্ততঃ মনত ৰাখিব লাগিব আৰু আমি তেখেতৰ প্ৰতিটো গানৰ প্ৰতিটো শব্দৰ অৰ্থ আমি উপলব্ধি কৰিব লাগিব। আজি দেখা যায় সাংস্কৃতিক জগতখনত বহু গায়ক ওলাইছে, কিন্তু এনে কিছু গায়ক ওলাইছে
যিসকলে অসমীয়া জাতিটো বাদেই দিয়ক, অসমীয়া জাতিটো সদায় তুচ্ছ তাচ্ছল্য কৰা, অসমীয়া সংস্কৃতিক তুচ্ছ তাচ্ছল্য কৰা এনেকুৱা বহু গায়ক কিন্তু আমাৰ মাজত ওলাইছে। কিন্তু ভূপেন হাজৰিকাৰ দৰে এজন মানুহ, যিজন মানুহে প্ৰতিটো শব্দত, গানৰ প্ৰতিটো শব্দত এটা বিশাল এটা মানে অৰ্থ তেওঁ কিন্তু দাঙি ধৰিবলৈ সক্ষম হৈছে। যাৰ কাৰণে ভূপেন হাজৰিকাই আজি নিজেও বিশ্ব দৰবাৰত স্বীকৃত হৈছিল আৰু অসমীয়া জাতিটোকো সংস্কৃতিৰ দিশতে, সাহিত্যিক দিশতে, সাহিত্যৰ দিশতে হওক আগবঢ়াই নিবলৈ তেওঁ সক্ষম হৈছিল। মই আজি তেখেতৰ জন্ম শতবাৰ্ষিকী এই দিনটোত, পবিত্ৰ দিনটোত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমি অসমীয়া জাতিয়ে ভূপেন হাজৰিকাৰ ধৰণে এজন মানুহ হয়তো অদূৰ ভৱিষ্যতে পাম নে নাপাম সেইটো সন্দেহ আছে। কিন্তু ভূপেন হাজৰিকাৰ বা তেখেতৰ পূৰ্বপুৰুষসকলে বিষ্ণুৰাভাই কওক, জ্যোতিপ্ৰসাদেই কওক, ফণী শৰ্মাই কওক, এনেধৰণৰ যিসকল পুৰুষা ব্যক্তি আছিল, তেখেতসকল কেৱল সংস্কৃতি প্ৰেমীয়ে নাছিল, জাতি প্ৰেমিক আছিল। জাতিটোক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, জাতিটোৰ অৱসৰৰ ক্ষেত্ৰত কেনেদৰে উদ্ধাৰ কৰিব লাগে, জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কি পথে আগবাঢ়ি যাব লাগে, এইসমূহ সন্ধান কিন্তু তেখেতসকলে দি গৈছিল। একেদৰে অসমীয়া সাহিত্য জগতলৈ তেখেতসকলৰ যি অৱদান, সেই অৱদান কিন্তু আমি মানে এতিয়াও স্বীকাৰ কৰিব লাগিব। এইকাৰণে যদিহে তেখেতসকলে সেই সময়ত এই সাংস্কৃতিক সাহিত্যৰ এই দুয়োটা অৱদান যদি আমাৰ মাজলৈ আগবঢ়াই থৈ নগ'লহেঁতেন, হয়তো অসমীয়া জাতি আজি সাহিত্যৰ দিশতে বা সংস্কৃতিৰ দিশতে হয়তো চহকী হ'ব নোৱাৰিলেহেঁতেন। গতিকে এনে এজন ব্যক্তিক কেৱল সাংস্কৃতিক সাহিত্যৰ দিশতে নহয়, ৰাজনৈতিকভাৱেও তেখেতসকলে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিছিল। যদিও বৰ্তমান যি ৰাজনীতি, এই ৰাজনীতিত বিশ্বাস নকৰিলেও তেখেতে কিন্তু ৰাজনীতিৰ মাজেৰেও সমাজখনক যাতে পৰিৱৰ্তন আনিব পৰা যায়, সমাজখনক যাতে উন্নতি ঘটাব পৰা যায়, সামাজিক ব্যৱস্থাটোক যাতে উত্তৰণ ঘটাই যাতে বিশ্ব দৰবাৰলৈ আগুৱাই যাব পৰা যায়, আমি ভূপেন হাজৰিকাৰ আজি জন্ম শতবাৰ্ষিকী দিনটোত পুনৰবাৰ তেখেতলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই খুব দীঘলীয়াকৈ নকওঁ। আজি অসমীয়াই কেৱল চাকি আৰু ধূপ এডাল জ্বলাই ভূপেন হাজৰিকাক স্মৰণ কৰিলে নহ'ব। তেওঁৰ চিন্তাধাৰা, তেওঁৰ দৰ্শনক, তেখেতৰ কৰ্মৰাজিক আমি কিন্তু জীয়াই ৰাখিব লাগিব আৰু সেই পথেৰে আমি আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিব লাগিব। তেতিয়াহে প্ৰকৃতাৰ্থত ভূপেন হাজৰিকাৰ যি আদৰ্শক, তেখেতৰ জীৱনশৈলী, তেখেতৰ জীৱন দৰ্শনক বা সমগ্ৰ ভূপেন হাজৰিকাক আমি জীয়াই ৰখাটো হ'ব। এইখিনিকে ক'লোঁ। পুনৰবাৰ সকলোকে আহ্বান জনাইছোঁ যাতে ভূপেন হাজৰিকাৰ যি জীৱন দৰ্শন আছিল, তেখেতৰ যি চিন্তাধাৰা আছিল, সেই চিন্তাধাৰা, জীৱন দৰ্শনক আমি সৰুগত কৰি ভৱিষ্যত প্ৰজন্মই যাতে আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে আৰু আমাৰ জাতিটোক যাতে আমি সঠিক পথে আগুৱাই লৈ যাবৰ কাৰণে আমি সংঘবদ্ধ হৈ আমি এনেধৰণৰ ভূপেন হাজৰিকাই কওক, জ্যোতিপ্ৰসাদেই কওক, বিষ্ণুৰাভাই কওক, ফণী শৰ্মাই কওক, তেনেধৰণৰ পুৰুষা ব্যক্তিসকলৰ যি দেখুৱাই যোৱা বাটেৰে আমি আগবাঢ়ি গৈ আমি জাতিটোক আগুৱাই নিবলৈ চেষ্টা কৰিব লাগে। এইখিনিকে আহ্বান জনাই মোৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ আৰু সকলোলৈকে গতিকে সদৌ ছাত্ৰ সন্থাৰ ভাৰত আঞ্চলিক সমিতিৰ প্ৰতিগৰাকী সদস্যা, বিষয়ববীয়া সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। সঞ্জীৱ গগৈ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা সাংস্কৃতিক কৰ্মী ভাগ্যজ্যোতি চুতীয়াক আমি দুআষাৰ বক্তব্য আগবঢ়াবৰ বাবে আজি ভূপেন হাজৰিকাৰ পবিত্ৰ জন্মদিনৰ অনুষ্ঠানটিত সন্ধিয়া বেলিকা বৰহাটৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে যিখিনি বৰহাটৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত আছে, সকলোলৈকে মোৰ সশ্ৰদ্ধ প্ৰণাম আগবঢ়াইছোঁ। আৰু বিশ্ববৰেণ্য শিল্পী, তেখেতৰ গীত মাত আমি সৰুৰে পৰাই চৰ্চা কৰি আহিছোঁ আৰু ময়ো মোৰ ভাল লগাই এফাকি গীতেই গাই দিছোঁ আৰু মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। মানুহে মানুহৰ বাবে। ধন্যবাদ। আমি
ভাগ্যজ্যোতি চুতীয়া ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা চৰাইদেউ প্ৰেছ গিল্ডৰ উপদেষ্টা সঞ্জীৱ গগৈ ডাঙৰীয়া, সংবাদকৰ্মী তৰুণ গগৈ ডাঙৰীয়া, বৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক দেৱজিৎ গগৈ ছাৰ, সাংস্কৃতিক কৰ্মী ভাগ্যজ্যোতি চুতীয়া ডাঙৰীয়া, বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চিৰঞ্জীৱ গগৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল সকলোকে আমি আজিৰ এই কাৰ্যসূচীটি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ এই কাৰ্যসূচীটি আমি ইমানতে সমাপ্ত হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। জয় আগ। বহুত দুটা কথা সুধিব বিচাৰিম সুধিব বিচাৰিম আমাৰ কান্দে ক'ব আজি আপুনি প্ৰথমে ক'বা মই কাটি দিম তাৰপৰা আহিব সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই আজি সুধাকান্ত দত্ত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে আজি বৰহাটতো বৰহাট ছাত্ৰ সন্থাই সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানটি আয়োজন কৰিছোঁ। তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, ধূপ প্ৰজ্বলন আৰু মাল্যাৰ্পণেৰে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু উঠি অহা প্ৰজন্মক তেখেতৰ গীত মাতেৰে উদ্বুদ্ধ হৈ তেখেতৰ যি কৰ্মৰাজি সেই কৰ্মৰাজিক জীয়াই ৰাখিবৰ বাবে আহ্বান জনাইছোঁ। তেখেতৰ যি জাতি হত্যা, যি প্ৰতিবাদী কণ্ঠ, যি স্বদেশ প্ৰেম, সেই স্বদেশ প্ৰেমক আমি সমূহ নৱপ্ৰজন্মই আগুৱাই নিব লাগিব। আৰু এই আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি আহুপ্ৰকাশ নকৰোঁ। আৰু বৰহাট ছাত্ৰ সন্থায়ো তেখেতৰ কৰ্মৰাজিক জীয়াই ৰাখিবলৈ আজীৱন চেষ্টা কৰি যাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। মই এটা কথা কিন্তু সুধিব বিচাৰিছোঁ, আমাৰ বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উপদেষ্টা বৰ্তমান উপদেষ্টা প্ৰাক্তন সভাপতি চিৰঞ্জীৱ গগৈ মোৰ লগত আছে। এতিয়া তেওঁৰ কথা সুধিব বিচাৰিছোঁ, বিশেষকৈ আমাৰ যিগৰাকী বিশ্ব বৰেণ্য ব্যক্তি ডক্টৰ ভূপেন হাজৰিকা, বৰ্তমান প্ৰয়াত দাদাচাহেব ফাল্কে বঁটা বিজয়ী, যাক আমি সংগীত সূৰ্য বুলি কওঁ, যি আমাৰ সুধাকণ্ঠ। গতিকে সুধাকণ্ঠ তেখেতৰ যদি বিশ্ববৰেণ্য ব্যক্তি, কেৱল মাত্ৰ অসমৰ তেওঁ নহয়, সমগ্ৰ বিশ্বৰে সমগ্ৰ দেশৰে। গতিকে তেখেতে যিখিনি প্ৰতিভা দেখুৱাই গ'ল, যিখিনি তেখেতে সৃষ্টি কৰি গ'ল, এই সৃষ্টি অমৰ, হয় নাই বাৰু? অমৰ কীৰ্তি। গতিকে তেখেতক আমি এতিয়া শ্ৰদ্ধা জনাইছোঁ আজিৰ দিনটোত। গতিকে বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই তেখেতকে শ্ৰদ্ধা জনোৱা কেৱল মাত্ৰ আজিয়ে নহয়, প্ৰতিটো বৰ্ষতে তেখেত যেতিয়া প্ৰয়াত হ'ল, হয় নাই বাৰু? প্ৰয়াত হোৱাৰ পিছত আমি শ্ৰদ্ধা জনাই আহিছোঁ। বৰহাট আঞ্চলিক ছাত্ৰ সন্থাই কেনেদৰে তেখেতক আচলতে জীয়াই ৰাখিছে সেইটো ক'ব মই সুধিব বিচাৰিছোঁ। আপুনি আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ। আৰু বিভিন্ন সময়ত তেখেতৰ গীতৰ প্ৰতিযোগিতা আমি পাতি আহিছোঁ। তেখেতক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু নৱপ্ৰজন্মই যাতে তেখেতৰ আদৰ্শ জীয়াই ৰাখিব পাৰে তাৰ প্ৰতি আমি প্ৰচেষ্টা হাতত লৈ আছোঁ। গতিকে আমি এটা কথা, কেৱল মাত্ৰ আজি তেখেতক আমি এটা দিনতে তেওঁক শ্ৰদ্ধা সন্মান জনালে মনত পেলালে নহ'ব, হয়নে বাৰু? গতিকে আমাৰ উঠি অহা প্ৰজন্মক তেখেতৰ এই যিটো সত্তা ভূপেন হাজৰিকাক আমি উপলব্ধি কৰোঁ, আমি তেখেতক যদি ভালদৰে চিনি পাওঁ, তেখেতৰ সৃষ্টি কৰ্মৰাজি তেখেতে যি কৈ গ'ল, যিখিনি গাই গ'ল, এইখিনি যদি আমি বাস্তৱত আমি ৰূপায়িত কৰোঁ, তেনে আমাৰ দেশখন, আমাৰ অসমখন, আমাৰ জাতিটো, হয় নাই, জাতিটো একেবাৰে বহু ওপৰলৈ গুচি যাব। গতিকে আমি তেখেতে দেখুৱাই থোৱা বাটটো আমি অনুকৰণ কৰা নাই, হয়নে বাৰু? গতিকে সেইকাৰণে আমি কিছু ক্ষেত্ৰত পিছ পৰি গৈছোঁ। গতিকে তেখেতে দেখুৱাই যোৱা বাটেৰে আমি যদি যাওঁ, আমাৰ জাতিটো বহু ওপৰলৈ যাব। কি ক'ব খোজে আপুনি? হয়, তেখেতে দেখুৱাই বাটেৰে যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে বহু আগুৱাই যাম। তেখেতে জাতি মাটি ভেটিৰ গুণ থকা বিভিন্ন গীত গাই গৈছে, স্বদেশ প্ৰেমমূলক গীত গাই গৈছে। এই গীতসমূহ যদি আমি হৃদয়ে হৃদয়ে উপলব্ধি কৰি গাবলৈ চেষ্টা কৰোঁ আৰু তেখেতৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ, নিশ্চয় অসমখন উন্নতি পথে আগুৱাই যাবলৈ সক্ষম হ'ব। আমাৰ বক্তা সঞ্জীৱ গগৈ কৈ গ'ল যে ভূপেন হাজৰিকাদেৱ কেৱল মাত্ৰ গায়কেই নহয়, গীতিকাৰেই নহয়, তেখেত এগৰাকী সমাজকৰ্মী, হয় নাই বাৰু? গতিকে এজন এনেকুৱা ধৰণৰ সমাজখনক আগবঢ়াই লৈ যোৱা, আমাক বাট দেখুৱাই লৈ যোৱা, তেওঁ সকলো ক্ষেত্ৰতে এজন সৃষ্টিকৰ্তা। তেখেতে কি কৰে, যি সৃষ্টি কৰি গ'ল, তেখেতে সাহিত্য, হয় নাই বাৰু? তেখেতে সাহিত্যক আছিল, সাহিত্যিকো আছিল, এজন ভাল পলিটিচিয়ান। কিন্তু ৰাজনীতিক তেওঁ গ্ৰহণ কৰি পিছত ৰাজনীতি এৰি দিছিলে। গতিকে তেওঁ
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে গোটেই দেশখনৰ কাৰণে গোটেই জাতিটোৰ কাৰণে তেওঁ জীৱনটো উৎসৰ্গা কৰিছিলে কোনে বাৰু হয় গতিকে তেখৰ অমৰ কেদি আমি সদায় জীয়াই ৰাখিব লাগিব ধন্যবাদ চিৰঞ্জীৱ গগৈদেৱ গতিকে মোৰ ভিডিঅ'টো ইমানতে সামৰিছো শেষ কৰিছো এটা বৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি যি আমাৰ শতবাৰ্ষিকী ভূপেন হাজৰিকাত আমাৰ সুধাখণ্ড ভূপেন হাজৰিকাৰ 100 বছৰ শতবাৰ্ষিকী জন্ম শতবাৰ্ষিকী উদযাপন কৰিলে গতিকে এটা দৃষ্টান্তৰ হওক সৃষ্টি হওক তাকে কামনা কৰিছো চিৰঞ্জীৱ গগৈদেৱ আৰু ইয়াৰ সভাপতি কোন আছিলে গতিকে আমাৰ বিতুপন চেতিয়া ধন্যবাদ থাকিল সুন্দৰ অনুষ্ঠান অনুষ্ঠিত হ'ল এটা ধন্যবাদ মই সৰুকে দেখুৱাইছো মুখখন এবাৰ থেংক ইউ ইচ এণ্ড এভৰিৱান